Good evening. আজিকালি social media platform Facebook, YouTube খুলিলেই এটা কথা শুনিবলৈ পাওঁ সদায় যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে ক্ৰিসমাছটো আৰু ঈদটো উদযাপন কৰিব নালাগে আৰু সেইটো সৰু সৰা মানুহে নকয় ডাঙৰ মানুহে কৈ আছে নাজানো ইহঁতৰ মূৰত কি সোমাইছে অলপ কি নিচানা কম আৰু ক'ব নোৱাৰো মই বাদ দিয়ক আপোনালোকে গম পাই আছে কিন্তু মই কৈছো ঠিক আছে ক্ৰিসমাছ আৰু ঈদটো উদযাপন কৰা বন্ধ কৰিব কিন্তু কোনোবাই কৈছে নেকি আপোনালোকৰ যে দিৱালীটো উদযাপন কৰা বন্ধ কৰি দিয়ক কোনোবা কোৱা নাই দীপাৱলী কি হেতু চাকি জ্বলোৱাৰ অনুষ্ঠানটোহে মানুহে কৈছে যে পতাকাটো পটুৱাটো বন্ধ কৰিব লাগে বম আতচবাজি নকৰিব যদি ঈদত আৰু ক্ৰিসমাছত যদি পতাকা পটুৱা হয় তেতিয়াহলে আমি হিহঁতক ৰিকুৱেষ্ট কৰিম যে পতাকাটো নুফুটাবা হয়নে বাকি যিবোৰ উদযাপন কৰিব হয় কৰক উৎসৱটো পালন কৰিব হয় কৰক যেনেকৈ দিৱালীত কৈছে মানুহে যে দিৱালীটো পালন কৰক বাট অকল খালি বম পতাকাটো নুফুটাব এই ডাঙৰীবিলাকক মই কৈছো কিয় আপোনালোক এই কন্ট্ৰাডিকশনৰ কন্ট্ৰভাৰ্চিয়েল দি থাকে মানুহক সিধা পথত যাব বিচাৰক কন্ট্ৰভাৰ্চিয়েল স্পিচটো নিদিব আৰু নিজৰ স্ট্যাটাসটো অলপ মেইনটেইন ৰাখিব দেই জুবিনদাৰ কাৰণে যদি ঈদত या ক্ৰিসমাছত যদি পতাকা ফুটোৱা হয় তেতিয়ালে আমি ৰিকুৱেষ্ট কৰিম এটো বন্ধ কৰি দিয়ক নুফুটাব কাৰণ জুবিনদা আমাৰ হৃদয়ৰ মাজত আছে জয় জুবিনদা আই লাভ জুবিন গাৰ্গ